বনজুই বনতহে জ্বলে এৰা বনজুই বনতহে জ্বলে দেখা পোৱা যায় কিন্তু পাকঘৰত গৃহিণীৰ মনৰ জুই চৰকাৰ যোগান বিভাগে দেখা পাইছেনে গেলামালৰ দোকান পাচলিৰ বজাৰ মাছ মাংসৰ বজাৰত জুই নহয় জ্বালামুখীৰ বিস্ফোৰণহে যেন ঘটিছে তুলনাত যথেষ্ট শাক পাচলিৰ দাম বাঢ়িছে বাঢ়িবই কাৰণ আজি যিটো অৱস্থা পানী চাৰিপিনে পানী মাল নাই এইপিনে যেনেকৈ পেট্ৰল ডিজেল চবৰ দাম বাঢ়িছে এতিয়া টোল গেটৰো বাঢ়িছে এতিয়া কি হ'ব এটা মালৰ গাড়ী মানে আনিবলৈ গ'লে আজি আগত যেনেকৈ আছিলে ধৰক নোৱাগাঁৱৰ পৰা আহোঁতে ইয়াত 10,000 টকা পৰে এতিয়া 13,000 14,000 নিচতটো নহয় সৰু গাড়ীবিলাক ডাঙৰবিলাকতো আৰু বেছি ভাত কেৰেলাই খাব নে কুন্দুলি সব আখিৰ প্ৰায় 100 টকা হলগৈ এতিয়া কি কৰিম আমি এতিয়া আমাৰ মানে এনেকুৱা অৱস্থা হৈছে ডিব্ৰুগড়ৰ কাৰণে যে আমি ৰাইজৰ ওচৰত মানে থিয় হ'বলৈ লাজ লাগে যে 5 টকাৰ মাল এতিয়া যদি 10 টকা কওঁ কেনেকৈ বেয়া লাগে তেতিয়াহ'লে নিজৰ এটা বেয়া লাগেতো ৰব কেৱল শাক পাচলিয়ে নে গেলামালৰ সামগ্ৰীৰো দুই এদিনত প্ৰায় 20% দাম বাঢ়িল 26 টকীয়া আলু হলগৈ 32 টকীয়া 30 টকীয়া পিঁয়াজ হলগৈ 38 টকা আৰু 140 টকীয়া মিঠাতেল হলগৈ এতিয়া 155 টকা আলু কেনেকৈ এতিয়া আলু 28 টকা 28 দালি 90 টকা ৰহা দালি 70 টকা 80 টকা মানে আগতকৈ অলপ দাম বাঢ়িছে অলপ বাঢ়িছে 10 টকা 5 টকা চবত বাঢ়িছে আলু পিঁয়াজ তেল দাইলি কিহৰ কাৰণে বাঢ়িছে গম পাই সেইটো আমি গম নাপাওঁ কেনেকৈ বাঢ়িছে প্ৰশ্ন হয় সৰ্বসাধাৰণৰ মূৰত মূল্য বৃদ্ধিৰ ইমান ৰাম টাঙোন কিয় খাটি খোৱা সাধাৰণ জনতাই ইমান দাম ভৰি ভাত সাজ খাব পাৰিবনে আমি আজি ধৰক 34 বছৰে এই মাৰ্কেট কমিটিৰ প্ৰেচিডেণ্ট ফল মূল আৰু শাক পাচলিৰ প্ৰেচিডেণ্ট সভাপতি কিন্তু আমি নিজেই এতিয়া লাজ পাই আছোঁ আপুনি চাৰিপিনে পানী চাওকচোন কি কৰিব আপুনি বজাৰত আহিলে অৱস্থা বেয়া হৈ গৈছে একদম মানুহৰ অৱস্থা খুবেই বেয়া এতিয়া কি কৰিম ৰেট মাছ মাংসৰ কথা বাদেই দিছোঁ বাৰু শাক পাচলি গেলামালৰ সামগ্ৰীও খাবলৈ 10 বাৰ ভাবিব লাগিব খাটি খোৱা জনতাই এতিয়া আপুনি যদি এটা পটলৰ ৰেট যদি খুজিব 60 টকা নিজে নহয় হোলচেল এতিয়া যদি আপুনি ভাত খোৱালত আজি নাই এয়া আহিলে 60 টকা এভাৰেজ দৰত নাই তাৰপিছত ওপৰতে হ'ব নিচত নহ'ব আমাৰ পৰা যিবিলাক মানুহে কিনি লৈ যায় সিহঁতে কি ৰেট বিক্ৰী কৰে এইটো আমি ক'ব নোৱাৰোঁ কেনে এইটো জিলা প্ৰশাসনৰ ডিউটি জিলা প্ৰশাসন কৰিব কাৰণ যোগান বিভাগ হৈ আছে চৰকাৰেও যেন শুনিও দেখিও নেদেখাৰ ভাও জুৰিছে ঠিক যোগান বিভাগ ঠিক চৰকাৰ